আৰে চালা একদম আচানক শিল বৰষুণ আহি গ'ল, কলা মলা কৰিলে আৰু লগে লগে। আৰে আমাৰ ৰুমটো ভাঙি দিলে, ক'ত থাকিবা। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু কাহ চৰ্দি লাগি অৱস্থা বেয়া হৈ আছে, কাৰণ এইকেইদিন খুব ঠাণ্ডা পৰি আছে। একচুৱেলি মোৰ আজি নাইটটোৱে শেষ ৰাতি হৈছিলে, মানে ডিউটিটোৱে শেষ হ'বলগীয়া হৈছিলে, কিন্তু মোৰ লগৰজনৰ মাকৰ দহা আছিলে, সেইকাৰণে ডিউটি কৰিবলগীয়া হৈছে। আৰু মানে কি হয়, আপোনালোকে সুধি থাকেতো ডিউটি কেনেকুৱা ধৰণৰ, কিমান দিন থাকে, কেনেকৈ কৰিব লাগে, মানে বহুত কুৱেশ্যন কৰি আছিলে যে ডিউটিবিলাক কেনেকৈ মিলাব লাগে। চাওক, এতিয়া মোৰ লগৰজনে আহিব নোৱাৰে, কাৰণ তেওঁৰ ইমাৰ্জেঞ্চি, মানে খুব প্ৰব্লেম মানে কি হয়, মাকৰ দহাটো বুজি পাইছেই, তো তেওঁ আহিব পৰা নাই, সেইকাৰণে তেওঁৰ ডিউটিটো মই কৰি লৈছোঁ, মানে আমি মিলাই মেলি কৰিছোঁ। আৰু তো ঠিক তেনেধৰণে মানে 15 দিনতকৈ কেতিয়াবা বেছিও কৰিবলগীয়া হয় আমাৰ ডিউটি। আজি মোৰ কালি যোৱা নিশাই মোৰ শেষ হৈ গৈছে, মানে 15 দিন হৈ গৈছে। আজি ঘৰলৈ যাবলৈ পাৰোঁ মানে, কিন্তু মই লগৰজন অহা নাইতো, ৰিলিভাৰ নহ'লে দুটা থাকোঁ আমি, এজন কম হৈ গ'লে অসুবিধা হৈ যায়, সেইকাৰণে থাকিবলগীয়া হৈছে। তো বুজি পাইছে কথাটো। তো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ নে কি কয়, বুজি পাইছে শ্বুটিং কথাটো কেনেকুৱা ধৰণৰ আৰু কি অপাৰেশ্যন চলি আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, সেইকাৰণে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। আৰু গাইছ, ইমানে ঠাণ্ডা পৰিছে, একদম ডিঙি চিঙি হেৰি কৰি লৈছোঁ, খুব ঠাণ্ডা পৰিছে। আৰু বৰষুণ দিছে দেই, আপোনালোকৰ সেইফালে বৰষুণ দিছে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু হিটাৰ লগাই লৈছিলোঁ দেই আজি, তো বাহিৰলৈ গৈ আছোঁ বলক। 1 hour later. আৰু আহিয়ে মানে পূৰা বৰষুণ দিছে, পূৰা ধাৰাসাৰ বৰষুণ আহি গ'ল, আৰু বাৰিষা দিন আহি গ'ল, বাৰিষা দিন পূৰা বৰষুণ। A few moments later. আজি আপোনালোকক ইয়াত দেখাইছোঁ আমাৰ মেকানিকেল ৱৰ্কশ্বপটো। দেখিছে কিমান বিভিন্ন ধৰণৰ বস্তু আছে। এইকেইটা হৈছে হাইড্ৰলিক জেক, যিটোৱে আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। মেকানিকেল বস্তুবিলাক আছে ইয়াতে, আমাৰ লগতে এইবিলাক ৰেঞ্জ চেঞ্জ ইয়াতে থয়। আৰু আমাৰ দেখিছে, অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। বহুত জোৰকৈ বৰষুণ দিব ধৰিলে, সেইকাৰণে আমি অলপ ৰ'বলৈ টাইম পাইছোঁ, সেইকাৰণে বৰষুণৰ পৰা আঁতৰি বৰষুণৰ পৰানো ক'ত আঁতৰিব পাৰি, কিন্তু হ'লেও অলপ আশ্ৰয় ল'বলৈ চেষ্টা কৰিছোঁ। আৰু পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱা ক'লা হৈ গৈছে চাওকচোন আপোনালোকে পৰিৱেশটো। আৰু ৰিকটো চাওক, দূৰৰ পৰা দেখাই দিছোঁ অলপ দৃশ্যটো। অলপ আগতে কিন্তু বৰষুণ দি আছিল, বৰষুণ মানে পানী পৰি আছিল সৰু সৰু টোপালকৈ, কিন্তু এতিয়া শিল বৰষুণ দিবলৈ ধৰিছে, বৃষ্টিপাত হ'বলৈ ধৰিছে। দেখিছে সৰু সৰুকৈ শিল বৰষুণ দিছে আমাৰ ইয়াতে। আপোনালোকৰ তাত দিলে নে নাই কমেণ্ট কৰি জনাবচোন। অলপ দেখাবলৈ চেষ্টা কৰিছোঁ শ্ল' মোশ্যনত। আৰু সেইফালে চাওকচোন কেনেকুৱা ক'লা ডাৱৰে আৱৰি ধৰিছে চাৰিওফালে। অলপ দেখাবলৈ চেষ্টা কৰিছোঁ দৃশ্যটো, আৰু অলপ দেখি ভাল লাগিছে। আৰু কিন্তু মুষলধাৰ বৰষুণ দিব ধৰিলে। শিল বৰষুণ দিবলৈ ধৰিলে, আৰু কিমান ডাঙৰ ডাঙৰ টোপালকৈ পৰিছে চাওকচোন। টেংকাৰকেইখন দেখা পাইছে, সেইকেইখনে আমাৰ পুৰণা কেমিকেলবিলাক নিবলৈ আহিছে, মানে মাৰ্টবিলাক।
চেঞ্জ অভাৰ হ'ব। গতিকে আমাৰ হলটোত এতিয়া নতুন কেমিকেল এড কৰা হ'ব আৰু শিল বৰষুণ দিয়াৰ পাছতে ইমানেই ঠাণ্ডা লাগিছে ভিতৰত অলপ সোমাই দিছোঁ আৰু কাহ হ'বলৈ ধৰিছে, কাহ চৰ্দি হ'বলৈ ধৰিছে। বহুত ঠাণ্ডা পৰিছে কিন্তু শিল বৰষুণ দিয়াৰ পাছতে। গতিকে অলপ আশ্ৰয় ল'বলৈ চেষ্টা কৰিছোঁ, ইয়াতে অলপ বহিছোঁ আৰু বেছি দেৰি নাই আৰু ছুটি হ'ব আমাৰ। আৰু একদম ডিঙি বিষ হৈ গৈছে আৰু বৰষুণৰ বতৰত। 1 hour later. আৰু আমাৰ ছুটি হৈ গ'ল। ছুটি হোৱাৰ পাছতে ৰুমতে সোমাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ ৰুমটো ভাঙি চিঙি অৱস্থা নাইকিয়া কৰি থৈছে। দেখিছে কেনেকুৱা অৱস্থা হৈ আছে, মানে আমাৰ ৰুমৰ তলৰ ভাগটো পচি গৈছিলে আৰু অৱস্থাই বেয়া হৈ গৈছিলে। সেইকাৰণে ভাবিলোঁ ৰুমটো বনাবলৈ দিওঁ বুলি, সেইকাৰণে বনাই আছে। আৰু এইফালে চাওক আমাৰ বাথৰুমত কি বস্তু, গোটেই বাথৰুমত বস্তুবিলাক এড কৰিবলগীয়া হ'ল, সুমিয়াবলগীয়া হ'ল। গোটেই বস্তুবিলাক বাথৰুমতে সোমাই আছে। সেইকাৰণে আজি বেলেগ এটা ৰুমত থাকিবই লাগিব আৰু উপায়তো নাই। আৰু আজিৰ ভিডিঅ'টোত ইমানখিনি, আৰু যিমানখিনি পাৰিলোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ চাইছে মোৰ ভিডিঅ'বিলাক, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আৰু লগ পাম অন্য এটা ভিডিঅ'ত। আৰু তেওঁলোকে দেখিছে কেনেধৰণে বনাই আছে এতিয়া নাইট শ্বিফ্টত। বেছি দেৰি কৰিব নোৱাৰিব, কাইলৈ আকৌ কিমান দিন বা লাগে আপোনালোকক দেখাম আমাৰ ৰুমটো কেনেকৈ বনাই কি কৰে। চ' অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম আৰু অন্য এটা ভিডিঅ'ত। জয় অসম। তলৰ ভাগটোত কেনেকুৱা ধৰণৰ আছে চাওকচোন, আৰু কিমান দিন বা লাগে আমি ৰুমটোত থাকিব নাপাওঁ। এতিয়া বেলেগ ৰুমত থাকিব লাগিব আৰু মেনেজ কৰিবলৈ এইকেইদিনতে। আৰু জাবৰবিলাক আঁতৰাব লাগিব। দেখিছে কিমান জাবৰ হৈ গৈছে।